নমস্কাৰ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে যদি SSC কনষ্টেবল 2024-25 বৰ্ষৰ কাৰণে 39,000 যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছিলে, সেই ভেকেঞ্চিখিনিত যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে, আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। কিয়নো আপোনালোকৰ যিটো এপ্লিকেশ্যন ষ্টেটাছ হয়, তো আপোনালোকে এতিয়া আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰিব। ফাইনেলি তাৰ যিটো লিংক এক্টিভ কৰি দিছে, তো আপোনালোকে কেনেকৈ আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰিব আৰু এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰি উঠি আপোনালোকে আপোনালোকৰ যিটো এক্সাম চিটি হয়, আপোনালোকৰ কোনখন চহৰত আপোনালোকে এক্সামটো দিব পাৰিব, লগতে আপোনালোকৰ কোনটো ডেটত আপোনালোকৰ এক্সামটো পৰিছে, সময় কেতিয়া পৰিছে, সকলোবিলাক তথ্য আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰি উঠি আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাই থাকিব। এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া বা আপোনালোকে কেনেদৰে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো আপোনালোকে চেক কৰিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। SSC GD কনষ্টেবল 2024-25 বৰ্ষৰ কাৰণে যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছিলে আৰু সেই ভেকেঞ্চিখিনিৰ ফাইনেলি এপ্লিকেশ্যন ষ্টেটাছ চেক কৰা লিংক এক্টিভ কৰি দিছে। তো ফ্ৰেণ্ডছ, আপোনালোকে এতিয়া আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰি আপোনালোকৰ কোনখন চিটিত আপোনালোকৰ এক্সামটো পৰিছে, লগতে আপোনালোকে এক্সামটো কোনটো ডেটত পৰিছে, কিমান তাৰিখত পৰিছে আৰু আপোনালোকৰ কিমান সময়ত পৰিছে, সকলোবিলাক আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰি জানিব পাৰিব। গতিকে আপোনালোকে ধৈৰ্য কৰে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। তাত গৈ আপোনালোকে আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে, সেই গ্ৰুপত আপোনালোকে জইন হ'ব পাৰিব। আৰু আপোনালোকৰ যিটো এপ্লিকেশ্যন ষ্টেটাছ চেক কৰা হয়, কেনেকৈ চেক কৰিব, এইটো আপোনালোকে যিটো এপ্লিকেশ্যন ষ্টেটাছ চেক কৰা ডাইৰেক্ট লিংক হয়, লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনতে পাই যাব। আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোলৈ আহি যাব পাৰিব আৰু লিংকটো আপোনালোকৰ পিন কমেণ্টত দিয়াই থাকিব, তাত আপোনালোকে পাই যাব লিংকটো। তো তাৰপিছত যেতিয়া আপোনালোকে এই পেজটোলৈ আহি যাব, ইয়াত আহি উঠি আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, নাম্বাৰটো আপোনালোকে ইয়াত ভৰাব লাগিব। আৰু যিটো আপোনালোকৰ পাছৱাৰ্ড হয়, আপোনালোকে যেতিয়া এপ্লাই কৰে পাছৱাৰ্ড দিছিলে, সেই পাছৱাৰ্ডটো আপোনালোকে ইয়াত ভৰাব লাগিব। ফ্ৰেণ্ডছ, আপোনালোকে যদি এই পাছৱাৰ্ডটো পাহৰি গৈছে, তো আপোনালোকে ফৰগেট পাছৱাৰ্ড ক্লিক কৰি কিনে আপোনালোকৰ যিটো পাছৱাৰ্ড হয়, আপোনালোকে পাছৱাৰ্ডটো উলিয়াই ল'ব পাৰিব। তো আপোনালোকে তাৰপিছত আপোনালোকৰ যিটো কেপচা কোড দেখিবলৈ পাইছে, কেপচা কোডটো আপোনালোকে তলত বহাই দিব। কেপচা বুলি লেখা আছে তাত, আপোনালোকে কেপচা কোডটো বহাই উঠি আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ফ্ৰেণ্ডছ আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো প্ৰফাইল হয়, আপোনালোকৰ আহি যাব। ইয়াত আপোনালোকৰ নামটো, ফাদাৰ নেম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, সকলোবিলাক তথ্য আপোনালোকৰ প্ৰফাইলত যিবিলাক আছে, সকলোবিলাক তথ্য ইয়াত আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আপোনালোকে তলত দেখিবলৈ পাইছে যিটো সেউজীয়াকৈ লিখা আছে এডমিশ্যন, আপোনালোকৰ চাৰ্টিফিকেট ন' ইয়ৰ চিটি। তো আপোনালোকে তলত যিটো সেউজীয়াকৈ লিখা আছে দেখিবলৈ পাইছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এতিয়া আপোনালোকৰ যিটো এক্সামিনেশ্যন হয়, এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো আপোনালোকৰ ইয়াত চিলেক্ট কৰিব যিটো আপোনালোকৰ SSC GD কনষ্টেবলৰ হয়, আপোনালোকে যিটো কনষ্টেবলৰ ভেকেঞ্চি হয়, ইয়াত আপোনালোকে দেখিবলৈ পাইছে কনষ্টেবল GD, চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ, CAPF, SSF, ৰাইফলমেন, আছাম ৰাইফল। তাৰপিছত এনেদৰে আহি যাব আপোনালোকৰ, তাত আপোনালোকে ক্লিক কৰিব এক্সামিনেশ্যনটো। চিলেক্ট কৰি উঠি আপোনালোকে যিটো এক্সামিনেশ্যন ইয়াৰ হয়, এইটো আপোনালোকে 2025 চিলেক্ট কৰিব। কৰি উঠি আপোনালোকে চেক ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। চেক ষ্টেটাছত যেতিয়া আপোনালোকে ফ্ৰেণ্ডছ ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো আহি যাব। ইয়াত আপোনালোকৰ প্ৰথমতে নামটো আহি যাব, তাৰপিছত ফাদাৰ নাম, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰোল নম্বৰটো আহি যাব। তাৰপিছত আপোনালোকৰ যিটো এক্সাম ডেট হয়, এক্সাম ডেটটো আহি যাব। তাৰপিছত আপোনালোকৰ চিফ্টটো আহি যাব, কিমান চিফ্টত আপোনালোকৰ এক্সামটো কৰিছে। তাৰপিছত আপোনালোকৰ যিটো এক্সামিনেশ্যন টাইম, সেইটো আহি যাব। এক্সাম চিটটোতো আপোনালোকৰ আহি যাব। তো আপোনালোকে যিটো আপোনালোকৰ ষ্টেটাছ হয়, ষ্টেটাছটো আপোনালোকৰ ইয়াত দেখাব। যদি ফ্ৰেণ্ডছ আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছখন একচেপ্ট কৰিছে, তো আপোনালোকৰ আহি যাব এপ্লিকেশ্যন একচেপ্ট বুলি আহি যাব। আৰু যদি আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে, তো আপোনালোকৰ ইয়াত ৰিজেক্ট বুলি আহি যাব। তো ফ্ৰেণ্ডছ, আপোনালোকে এনেদৰে আপোনালোকৰ যিটো এপ্লিকেশ্যন ষ্টেটাছ হয়, আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে আপোনালোকে কেনেদৰে চেক কৰিলে এপ্লিকেশ্যন ষ্টেটাছ। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ইনফৰমেশ্যনটো ভাল পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।